লংকাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত। সোণালী জয়ন্তী উৎসৱ উদযাপন। হোজাই জিলাৰ লংকাৰ নিকটৱৰ্তী ২ নং পিপলপুখুৰীৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ৪, ৫ আৰু ৬ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ সোণালী জয়ন্তীৰ তোৰণ উন্মোচন, বিদ্যালয়ৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, নাম কীৰ্তন আদি কৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। লগতে আজি নিশালৈ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মৎস্য অৱতাৰ নাট প্ৰদৰ্শন কৰা হয়। দ্বিতীয় দিনা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০খন পতাকা উত্তোলনকে ধৰি নিশালৈ লাইভ টেলিকাষ্ট নামৰ এখনেই নাট অনুষ্ঠিত হ'ব। আনহাতে ৬ এপ্ৰিল তাৰিখৰ তৃতীয় দিনা অনুষ্ঠিত হ'ব আকৰ্ষণীয় কাৰ্যসূচী। পুৱা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। উক্ত সাংস্কৃতিক শোভাযাত্ৰাত ২১টা জনগোষ্ঠীয় লোকৰ লগতে শোভাযাত্ৰাত উপস্থিত থাকিব অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকা। পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব জিলা অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক শিবু মিশ্ৰ, জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক সহ সাহিত্যিক নন্দ সিং বৰকলাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি অনুষ্ঠানটোৰ আদৰণি সমিতিৰ সভাপতি গজেন হাজৰিকাই জানিবলৈ দিয়ে। লগতে তৃতীয় দিনা নিশালৈ কণ্ঠশিল্পী তৃষ্ণা দেৱীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বৰ্তমান উক্ত অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থকা পৰিলক্ষিত হৈছে। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। এই কাৰ্যসূচীভাগ গ্ৰহণ কৰাৰ আগে আমাৰ শংকৰদেৱ হাইস্কুলৰ স্কুল পৰিচালনা সমিতিৰ সন্মানীয় সভাপতিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰ শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক যাদৱ চন্দ্ৰ। আজি প্ৰথম দিনটোত আমাৰ ৬টাকৈ তোৰণ আমি উন্মোচন কৰিলোঁ আৰু এই ৬টা তোৰণ উন্মোচনৰ পিছত আমাৰ দিহানাম আছে। দিহানামৰ আগে আগে আমাৰ প্ৰসংগীৰ নাম চলি আছে। নাম প্ৰসংগ শেষ হোৱাৰ পিছতে প্ৰসাদ বিতৰণ হ'ব। আহাৰ গ্ৰহণৰ পিছত দিহানাম আৰম্ভ হ'ব। দিহানামৰ পিছত সন্ধিয়ালৈ আকৌ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আছে। সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত আমাৰ সত্ৰীয়া নৃত্য গীত মাতৰ উপৰিও ৰাতিলৈ এখন নাট মঞ্চস্থ হ'ব, মৎস্য অৱতাৰ। আৰু অহাকালিলৈ আমাৰ ৫০খনকৈ পতাকা উত্তোলন হ'ব। শ্বহীদ তৰ্পণ আছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত আমাৰ গুৰু শিষ্যৰ মিলন পৰ্ব আছে। গুৰু শিষ্যৰ মিলন পৰ্বৰ পিছত ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ পিছতে আমাৰ লাইভ টেলিকাষ্ট নামৰ এখন মঞ্চনাট ইয়াত পৰিৱেশন হ'ব স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ জৰিয়তে। তাৰ উপৰিও পৰহি দিনা শেষৰ দিনা কাৰ্যসূচী হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। ২১টা জাতি জনগোষ্ঠীয়ে ইয়াত সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিব তেওঁলোকৰ স্বকীয় যি পৰম্পৰাগত সাজ পোছাক আৰু সংস্কৃতি আছে। তাৰপিছত ৰাতি মুকলি সভা হ'ব। মুকলি সভাত আমি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, গাৰ্জেন অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে আমাৰ নন্দ সিং বৰকলা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। আমি ৰাতিলৈ আকৌ তৃষ্ণা দেৱীৰ জৰিয়তে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তেখেত আহিব। এইখিনি মূলতঃ আমাৰ মূল কাৰ্যসূচী। আমি সকলো কাৰ্যসূচীতে সকলোৰে সহযোগিতা আশা কৰিছোঁ। এতিয়ালৈকে যিখিনি কাৰ্যসূচী ৰূপায়ণ হ'ল খুব সুন্দৰকৈ ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীখিনি ৰাইজে যি সহযোগিতা আগবঢ়াইছে আমি সঁচাকৈ আনন্দিত হৈছোঁ। পৰৱৰ্তী কাৰ্যসূচীটো সকলোৰে সহযোগিতা পাম বুলি আশা কৰিছোঁ। মই আপোনালোকৰ জৰিয়তে এতিয়াও যিসকল অহা নাই সকলোকে অহা দিন দুটাত যাতে সহযোগিতা পাওঁ সকলোকে আহ্বান জনাইছোঁ। আমি সুন্দৰকৈ সোণালী জয়ন্তী অনুষ্ঠানটো যাতে উদযাপিত কৰিব পাৰোঁ।